নমস্কাৰ অসমীয়া হাসপাৰৰ অন্য এটি ভিডিঅলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আজি খুবেই ধুনীয়া ধুনীয়া পিওৰ টছৰ জোৰা দেখাবৰ কাৰণে লৈ আনিছো যথেষ্টখিনি আমাৰ পিওৰ টছৰ জোৰা আছে ইয়াতে কেছ কৰা ফুল কৰা সকলোবিলাকে জোৰা পাই যাব গতিকে যি সকলে টছৰ জোৰা আমাক বিচাৰি আছিল তেওঁলোকে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰথমতে এজোৰ দেখুৱাইছো সিম্পল পিওৰ টছৰ জোৰা ব্লেক টছৰ জোৰা হ'ব চাওক এজোৰ এনেকৈ ব্ৰিঞ্জল কালাৰত ফুলৰ কাম কৰা আছে কাপোৰজোৰ ৰেডি কৰা আছে ব্লাউজৰ পিছটো আপোনালোকে সিলাই কৰি কাপোৰজোৰ পিন্ধিব পাৰিব চাদৰখন সম্পূৰ্ণ ৰেডি কৰা আছে মেখেলাখনো সিলাই থোৱা আছে এয়া চাব এখন হ'ব চাদৰখন এনেকৈ আচলত দহিৰ কাম কৰা আছে এয়া আচলত এনেকৈ দহিৰ কাম কৰা আছে পাৰ্পল কালাৰেৰে ফুলৰ কাম কৰা আছে চাওক খুব ধুনীয়া পকোৱা দহিৰ কাম কৰি দিয়া হৈছে আচলত ব্লেক টছ বোৱা আমাৰ ঘৰত বোৱা কাপোৰ হ'ব এইজোৰ এয়া সিম্পল জোৰা হ'ব পিওৰ টছৰ সকলো বয়সৰ মহিলাই পিন্ধিব পাৰিব এইটো আহিব কাপোৰজোৰ ব্লাউজৰ পিছটো এয়া এইটো আহিব ব্লাউজৰ পিছটো আৰু এখন আহিব মেখেলা চাব এখন আহিব মেখেলা ব্লেক টছৰ জোৰা হ'ব আমাৰ ঘৰতে বোৱা পিওৰ টছৰ জোৰা হ'ব আৰু এই জোৰাটো ভাল লাগিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ আছে কেছৰ জোৰা ৰেডি কৰি থোৱা হৈছে এয়া ইয়াতো চাদৰখন ৰেডি কৰি থোৱা আছে ইয়াতে ব্লাউজৰ পিছ নাপাব আপোনালোকে চাদৰ আৰু মেখেলা পাব এইখন হ'ব চাদৰখন চাদৰৰ আচলত এনেকৈ পকোৱা দহিৰ কাম কৰি থোৱা হৈছে কেছৰ কাম কৰা আছে পাৰিটো আহিব মেৰুন কালাৰত এইখন আহিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এনেকুৱা ধৰণৰ কেছৰ জোৰাও যথেষ্টখিনি আছে মই আপোনালোকক দেখুৱাই দিছো এইজোৰ আছে ইয়াতে চাদৰৰ বুটাৰ কাম কৰা আছে চাব চাদৰ আৰু মেখেলাত কেছৰ জোৰাই হ'ব বুটাৰ কাম কৰা আছে ব্লাউজৰ পিছ নাপাব ইয়াতো এয়া চাওক এইখন হ'ব চাদৰখন যথেষ্ট ডাঙৰকৈ আচলত কেছৰ কাম কৰা আছে এই কাপোৰসমূহ ৰেডি কৰা হোৱা নাই যদি আপোনালোকক ৰেডি কৰাই দিব লাগে আমাক জনাব ৰেডি কৰাই দিম এয়া হ'ব এনেকৈ মাজে মাজে বুটাৰ কাম কৰা থাকিব চাদৰত আৰু এইখন আহিব মেখেলা চাব এইখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে মেখেলাখনতো বুটাৰ কাম কৰা আছে কোৱালিটি ভাল পাব আমাৰ ঘৰত বোৱা কাপোৰ হ'ব আহল বহল দীঘল পাব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইবিলাক চাওক যথেষ্টখিনি এনেকুৱা কেছৰ জোৰা আছে এজোৰা প্ৰায় 5-6 জোৰ কাপোৰ আমাৰ ৰেডি কৰি থোৱা হৈছে বৈ পেলাই আপোনালোকক যিমান পিছে প্ৰয়োজন সিমান পিছে ল'ব পাৰিব আৰু আমাৰ ঘৰতে বৈ থকা হয় এনেকুৱা ধৰণৰ জোৰাসমূহ আপোনালোকে যদি কিবা নিজা পছন্দ মতে বোৱাব বিচাৰে তেতিয়া হ'লেও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰসমূহ বোৱাই দিয়াৰ চেষ্টা কৰিম এইবিলাক চাওক এজোৰ আছে পিওৰ টছৰ জোৰা গছ বুটাৰ কাম কৰা আছে ইয়াতে মাল্টি কালাৰত ৰেড ব্লেক ইয়েলো এনেকৈ কৰা আছে কোৱালিটি ভাল পাব পিওৰ টছৰ জোৰা হ'ব এজোৰ আছে কেছ আৰু ফুলৰ কাম কৰা আছে প্ৰাইস বিলাক একেবাৰে কম প্ৰাইজতে পাই যাব দুৰ্গা পূজাৰ অফাৰ প্ৰাইজত আমাৰ পৰা আপোনালোকে ল'ব পাৰিব ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এজোৰ আছে চাওক এয়া এনেকুৱা ধৰণেৰে যথেষ্টখিনি পিওৰ টছৰ জোৰা আমাৰ বৈ থকা হৈছে ঘৰতে বৈ থোৱাও আছে আৰু বয়ো আছে বৰ্তমানো আপোনালোকক যিমান পিছে প্ৰয়োজন সিমান পিছে ল'ব পাৰিব যদি দোকানৰ কাৰণে হোলসেলো লওঁ বুলি ভাবে তেতিয়াও আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি হোলসেল প্ৰাইজতে আপোনালোকক সজুৰতকৈ বেছি যদি কাপোৰ লয় তেতিয়া হলে হোলসেল প্ৰাইজতে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এজোৰ আছে সব এয়া এনেকুৱা ধৰণেৰে যথেষ্টখিনি টছৰ জোৰা আমাৰ বৈ থকা হৈছে এজোৰ আছে গুনা ফুলত সকলোবিলাক কাপোৰৰে কোৱালিটি ভাল পাব ইয়াতে কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই আৰু পিওৰ টছৰ যিমানখিনি জোৰা মই আপোনালোকক ভিডিঅ'ত দেখাই থাকো সকলোবিলাকে আমাৰ ঘৰত বোৱা জোৰা আৰু আমাৰ ঘৰত বোৱা জোৰাসমূহ যিসকলে লৈছে তেওঁলোকে জানেই কাপোৰৰ কোৱালিটিৰ কথা আমি কেতিয়াও কাপোৰত মাৰৰ ব্যৱহাৰ নকৰো আৰু সদায় কাস্টমাৰে যেনেকুৱা ধৰণৰ কাপোৰ বিচাৰে তেনেকুৱা ধৰণৰ ডিজাইনত বোৱাই দিওঁ আৰু এটা ৰিজনেবল প্ৰাইজত আপোনালোকৰ মাজলৈ কাপোৰসমূহ এৰি দিওঁ যিসকলে লৈ আছে তেওঁলোকে জানে আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকক জনাই দিছো একেবাৰে কম দামতে আমাৰ পৰা কাপোৰসমূহ আপোনালোকে ল'ব পাৰিব যদি ভাল লাগে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকে আমাৰ দোকানখনলৈ আহিও কাপোৰসমূহ চাই চিতি ল'বহি পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধোৱা থেকেৰাগুৰি আৰু আমাৰ দোকানখনৰ নাম হৈছে অসমীয়া হাসপাৰ গতিকে আহিবৰ কাৰণে যিসকলৰ অসুবিধা নহয় তেওঁলোক আহিব আমাৰ দোকানলৈ আহি ধুনীয়াকৈ চাই চিতি কাপোৰসমূহ লৈ যাবহি পাৰিব ধন্যবাদ